কলিয়াবৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী মহিলাসকলৰ মাজত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা আঁচনিৰ কাৰ্যসূচী সম্পন্ন কৰি আছে আৰু মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কাৰ্যসূচীত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে কলিয়াবৰত ৰেচন কাৰ্ডৰ জৰিয়তে ডালিও দিম নিমখো দিম আৰু চেনিও দিয়াৰ কাম আমি আৰম্ভ কৰিম ডালি পাব নিমখ পাব আৰু চেনিও পাব এইখিনিও ব্যৱস্থা আমি হাতত লৈছো গুৱাহাটীত এখন মিটিং হৈছিল মিটিংত মই কলো যে অহাবাৰ ইলেকশ্যনত জিকিলে আই মাতৃসকলক মই মিঠাতেলো দিম কংগ্ৰেছে কলে যে মিঠাতেল কিয় দিব লাগে তেতিয়া মই কংগ্ৰেছ বিলাকক কৈছো যে মিঠাতেলৰ মূল্য আপোনালোকে বুজি নাপাব কাৰণ আপোনালোকক মায়ে সৰুতে বুজিলে যে এওঁলোকটো কংগ্ৰেছীয়ে হ'ব এওঁলোকক মৰম কৰি লাভ নাই কিন্তু আমাৰ মায়ে আমাৰ যেতিয়া বেমাৰ হয় সদায় মিঠাতেল আৰু নহৰু গৰম কৰিয়ে আমাক মালিচ দিছিলে হয় নে নহয় কক আপোনালোকে গা বেয়া হলে লৰা ছোৱালীক আপোনালোকে মিঠাতেলেদি মালিচ কৰে নে নকৰে কংগ্ৰেছৰ মানুহবিলাকে ঘৰুৱা কথা বুজি নাপায় মাজে মাজে মই ধেমালিতে কওঁ তহঁতি মাৰ পেটৰ পৰা জন্মই হোৱাই নাই কোনোবা মেচিনৰ পৰাহে জন্ম হৈছিলি বুলি কাৰণ যোনে মাৰ পেটৰ পৰা জন্ম হৈছে তেওঁ নিজে বুজি পায় যে মাজনীৰ কাৰণে মহিলা উদ্যমিতাৰ কিমান প্ৰয়োজন অৰুণোদয়ৰ কিমান প্ৰয়োজন আৰু ঘৰখন চলাবৰ কাৰণে খৰচটো কমি গলে মহিলাসকলে কিমান অশান্তিৰ পৰা হাত সাৰিব পাৰে যদি অৰুণোদয় নাথাকে লাইটৰ বিলটো দিবৰ কাৰণে কাবাৰ ওচৰত হাত পাতিব লাগে আজি লৰা ছোৱালী টিউচনৰ পইচাটো দিওতে কাবাৰ ওচৰত হাত পাতিব লাগে প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া অৰুণোদয় টকা সোমাই আমাৰ মহিলাসকলে কিমান আনন্দ পায় সেয়া মাত্ৰ মহিলাসকলে বুজি পাব পাৰে বেলেগে তাক অনুভৱ কৰিব নোৱাৰে আই মাতৃসকল এতিয়া আমি আৰু বহুত কাম কৰিছো মহিলাসকলৰ বাবে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত কম বয়সতে যাতে ছোৱালীক কোনেও বিয়া দিব নোৱাৰে চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিলো আজি মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আজি শিশুৰ বিবাহ এক প্ৰকাৰ বন্ধ হৈছে আজি আমাৰ অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুত গতিত হ্ৰাস পাইছে ধৰ্ষণৰ পৰা মলেষ্টেশ্যনৰ পৰা যৌতুক বিচৰালৈকে যিমানবিলাক বেয়া কাম আছিলে আজি সেইবোৰ লাহে লাহে নোহোৱা হৈছে এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এখন নতুন আইন আনিব খুজিছো এগৰাকী মায়ে আমাৰ অসমত বহুত মানুহ আছে গিৰিয়েকে এগৰাকীক বিয়া কৰালে 3-4 বছৰ পিছত আৰু এজনীক বিয়া কৰায় 10 বছৰ পিছত আৰু এজনীক বিয়া কৰায় এনেকুৱা মানুহ আছে যোনে ঘৰত 4 গৰাকীকৈ ঘৈণীয়েকক বিয়া কৰাই লৈ আহিছে এই নৱেম্বৰ মাহত মই নতুন এখন আইন আনি আছো কোনোবা গিৰিয়েকে এজনীতকৈ এগৰাকীতকৈ
যদি বেছি ঘৈণীয়েকক বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে নহ'ব ভাল হ'বনে নহ'ব এতিয়াৰ পৰা অসমত কোনো গিৰিয়েকে দুবাৰ বিয়া কৰাব নোৱাৰিব প্ৰথম বিয়া কৰাতেও ভাবি চিন্তি বিয়া কৰাব কেতিয়াও ঘৈণীয়েকক ঘৰত থাকোতে আৰু এগৰাকীক লৈ আহিব নোৱাৰিব আৰু যদি লৈ আহে 7 বছৰ জেলত বহি তেওঁলোকে নিজৰ জীৱন কটাব লাগিব